নমস্কাৰ মই গীতাঞ্জলি শৰ্মা আজি এটা ৰিকুৱেষ্টেড ভিডিঅ' লৈ আহিছো আয়ুষ্মান ভৱৰ কেইগৰাকীমান মহিলা দৰ্শকে মোৰ চেনেলত কমেন্ট কৰিছে যে তেখেতসকলৰ যেটো মেনষ্ট্ৰুৱেল সাইকেল মানে মাহেকিয়া নাইবা ঋতুস্ৰাৱৰ যেটো সাইকেল তাক লৈ অকমান ডাউট আছে তেখেতসকলৰ প্ৰশ্নটি হ'ল কেতিয়া পিৰিয়ডছ হ'ব লাগে মানে পিৰিয়ডৰ যেটো গ্যাপ হেয়া কিমান দিনৰ হ'ব লাগে আজি সেই বিষয়ে কথা পাতিম এগৰাকী মহিলাৰ মেনষ্ট্ৰুৱেল সাইকেলটোৱে মানে সেই মহিলা গৰাকীৰ ঋতুস্ৰাৱৰ যেটো সময়ছোৱা যেটো কাল মানে এবাৰ মেন্স হৈছে দেন নেক্সট মেন্সৰ যেটো সময়ছোৱা সেই সময়ছোৱাই মহিলা গৰাকীৰ স্বাস্থ্যৰ বহুতখিনি কথাই জনাই দিয়ে যদি মহিলা সকলে নিজৰ নিজৰ পিৰিয়ডৰ ডেট কিটা ট্ৰ্যাক কৰে মানে কোন দিনা মেন্স হৈছিল তাৰিখটো কি আছিল তাৰ যদি আপুনি এটা ৰেকৰ্ড ৰাখে যে ইয়েস জুৱা মাহৰ 7 তাৰিখে মোৰ মেন্স হৈছিল এই মাহটোৰ কোন তাৰিখে মোৰ মেন্স হৈছে ব্লিডিং কিমান হৈছে পেটৰ বিষ হৈছে নে নাই এইবাৰ কিমান দিনৰ গ্যাপ আছে যদি এই বস্তুবোৰৰ আপুনি এটা ৰেকৰ্ড ৰাখে মানে নোট কৰি ৰাখিব পাৰে আপোনাৰ কপিত নাইবা মোবাইলত তেতিয়া আপুনি গম পাব আপোনাৰ মাহেকিয়াত কিবা ইৰেগুলাৰিটি আছে নেকি কিন্তু এইখিনিতে মই আপোনালোকক এটা কথা বুজাই দিব বিচাৰিছো মাহেকিয়াৰ এই যিবোৰ সমস্যা মানে যাক আমি এবনৰ্মেল বুলি ভাবো ভয় কৰো হেয়া আসলতে সদায় হিমান সিৰিয়াস নহয় কেতিয়াবা এনেকুৱা হ'ব পাৰে আপোনালোকৰ শৰীৰৰ অইন ৰোগৰ কাৰণে মাহেকিয়াৰ এই সমস্যাবোৰে দেখা দিছে মেনষ্ট্ৰুৱেল সাইকেলক কেনেকে কাউন্ট কৰা হয় মানে মাহেকিয়াৰ যেটো সাইকেল তাক কেনেকে হিসাব কৰা হয় মানে ধৰি লও 7 মে দিনাখন আপোনালোকৰ মাহেকিয়া হৈছিল ফাৰ্স্ট ব্লিডিং হৈছিল 7 মে দিনাখন জুনৰ মাহৰ 2 তাৰিখে হৈছিল নেক্সট 7th মে 2nd জুন সো হেতু এটা সাইকেল হ'ব এই মাহেকিয়াৰ যেটো সাইকেল হেতু সকলোৰে ক্ষেত্ৰতে বেলেগ বেলেগ হ'ব হয়তো কাৰোবাৰ 25 দিনতে মাহেকিয়া হ'ব পাৰে কাৰোবাৰ 26 দিনত কাৰোবাৰ 27 28 কিন্তু যদি আমি কবলে যাও যে এটা নরমাল সাইকেল কিমান দিনৰ হোৱা উচিত তাৰ উত্তৰটো হ'ল 21 দিনৰ পৰা 35 দিন মানে 21 ডেজৰ পৰা 35 ডেজ মানে কাৰোবাৰ মাহেকিয়া 21 দিনতে হ'ব পাৰে কাৰোবাৰ হ'ব পাৰে 25 দিনত কাৰোবাৰ 28 দিন কাৰোবাৰ 30 দিন কাৰোবাৰ 31 কাৰোবাৰ 32 33 34 35 হেতু নরমাল বুলি ধৰা হয় যদি আপোনাৰ পিৰিয়ড 21 ডেজৰ পৰা 35 ডেজৰ ভিতৰত হৈছে মানে সাইকেলটো কিমান দিনত চলিছে তেতিয়া হলে তাক বিশেষ টেনচন লবলগীয়া একো নাই কিন্তু যদি হে আপোনাৰ ব্লিডিং 21 ডেজত কি আগতে হৈছে ধৰি লওক 15 দিনত নাইবা 14 ডেজ 10 ডেজ 18 ডেজ নাইবা 35 ডেজৰ পিছত মানে 38 ডেজ 40 ডেজ 45 নাইবা দুমাহত এবাৰ হয় মানে 60 ডেজৰ পিছত তেতিয়া হলে হেয়া কিন্তু চিন্তাৰ বিষয় যদি আপোনাৰ ব্লিডিং 15 দিনৰ মুৰে মুৰে হয় মানে মাহত দুবাৰকে হ'ল 15 ডেজৰ গ্যাপতে আপোনাৰ পিৰিয়ড হয় নাইবা দুমাহ নাইবা 3 মাহৰ মুৰত হয় তেতিয়া হলে এজন গাইনোকলজিষ্টক দেখুৱাই লব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all